মই সামগ্ৰী ঘূৰি থকা নাই, মই সামগ্ৰী এটা লৰাই হয়। আৰু আপোনালোক যোনটো জেগাত খাৰা হৈ আছে সেই পিছফালে মোৰ ভোটাৰ চেণ্টাৰ হয়। আৰু ইয়াত মই নিৰ্বাচনৰ বাবে মই ঘূৰি থকা নাই, মই ইয়াত জন্মৰ পৰা ঘূৰি থকা নিচিনাই মোৰ হয়। মই জন্মৰ পৰা ইয়াতে আছো। আৰু এতিয়া যোন বাই ইলেকশ্যন আহিছে, আমি কংগ্ৰেছৰ প্ৰচাৰটো কৰি আছো, কিন্তু এইটো কংগ্ৰেছৰে আমাৰ সমষ্টি হয়, কংগ্ৰেছে জিকিব। আৰু আমাৰ যোনখিনি নতুনকৈ কাম আমাৰ কংগ্ৰেছে কৰিছে সেইখিনি আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া অপজিশ্যন লিডাৰ হৈছে, তেওঁ যি কাম কৰি আছে আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া, গগৈ ডাঙৰীয়া যি কাম আমাৰ অসমত কৰি আছে সেইখিনিত আমি প্ৰচাৰ কৰি পেলাই সামগ্ৰী ঘূৰি আছো। বেলেগ আমাৰ হেৰি হোৱা নাই। আমাৰ ইয়াত নিৰ্বাচন বুলি নহয়, ইয়াত অলৰেডি আমাৰ কংগ্ৰেছ কেণ্ডিডেট জিকি গৈছে। আৰু তুমি দেখা গৈছে যে শেহতীয়াকৈ স্মাৰ্ট মিটাৰ এনেকুৱা এটা হৈছে যে চব জোৰ জবস্তি মানুহক লগোৱা হৈছে। আৰু প্ৰথমত কয় যে এইটো মেণ্ডেটৰী হয়, তাৰপিছত কয় যে এইটো আমি এনে কৈছিলো মেণ্ডেটৰী নহয়। এই চৰকাৰখনে মানুহক কনফিউজ কৰাৰ বাহিৰে একো নকৰে, কিয় তেওঁলোকে দেখা পাইছে যে উন্নয়নৰ একো কাম নকৰে আৰু ভাবিবও নোৱাৰে। আৰু কেনেকৈ সমাজখনৰ মানুহক বেলেগ বেলেগ কামত বা বেলেগ বেলেগ কথাত ডাইভাৰ্ট কৰিব পাৰি, কনফিউজ কৰিব পাৰি, যে মূল যোনখিনি কথা সেইখিনি মানুহে মনত নাৰাখক আৰু তেওঁলোকে যে প্ৰশ্ন উত্তৰ নকৰক চৰকাৰক। সেইকাৰণে স্মাৰ্ট মিটাৰে হওক বা গুৱাহাটীৰ বানপানীয়ে হওক বা বিভিন্ন কথাই হওক, তেওঁলোকে অকল মানে কনফিউজ। এই চৰকাৰখন মষ্ট কনফিউজ চৰকাৰ এই গোটেই যিমান দিনৰ পৰা আমি এই গণতন্ত্ৰ আমাৰ নিৰ্বাচন আৰম্ভ হৈছে অসমত। আৰু হিষ্ট্ৰীত যদি কোনোবা যদি কনফিউজ চৰকাৰ যদি আমাৰ কেতিয়াবা প্ৰশ্ন উত্তৰ আহে, আমি ক'ম যে 2021 পৰা যোনটো চৰকাৰ হৈছিলে বিজেপি নেতৃত্বাধীন, সেইটোৱে চবতকৈ কনফিউজ চৰকাৰ অসমৰ।